নমস্কাৰ দোস্ত পুনৰবাৰ স্বাগতম জনাইছো আমাৰ চেনেল সাইবাৰ হাব পইণ্টলে আপোনালোকে জানে যে আমি সদায় আপোনালোকলৈ নতুন আপডেট লৈ আহি থাকো সো আজিৰ আপডেটত আমি আপোনালোকৰ বাবে লৈ আহিছো ভাৰতীয় বায়ু সেনাৰ পৰা ওলোৱা শেহতীয়া আপডেট আজিৰ এই ভিডিঅ'টোত আছে সেই সকলোবোৰ উচ্চাকাংক্ষী এয়াৰ ৱাৰিয়ৰৰ বাবে কিছু ৰোমাঞ্চকৰ খবৰ ভাৰতীয় বায়ু সেনাই আফকাট 2024 ৰ নিযুক্তিৰ কথা ঘোষণা কৰিছে আৰু যদি আপুনি কেতিয়াবা নীলা ইউনিফৰ্ম পিন্ধি আকাশৰ পৰা নিজৰ দেশৰ সেৱা কৰাৰ সপোন দেখিছে তেন্তে এইটো আপোনাৰ সোণালী সুযোগ হ'ব পাৰে আজিৰ ভিডিঅ'ত আমি আফকাট 2024 ৰ এন্ট্ৰিৰ বিষয়ে আপুনি জানিবলগীয়া সকলো কথা আলোচনা কৰিম যোগ্যতাৰ মাপকাঠি আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ তাৰিখলৈকে আমি আবেদন প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ জনাই দিম গতিকে আপুনি যদি ফ্লাইং অফিচাৰ গ্ৰাউণ্ড ডিউটি অফিচাৰ বা টেকনিক্যাল ব্ৰাঞ্চ অফিচাৰ হোৱাৰ লক্ষ্য ৰাখিছে তেন্তে ভিডিঅ'টো শেষলৈ চাব ভাৰতীয় বায়ু সেনাৰ সৈতে এই অবিশ্বাস্য যাত্ৰাত নামিবলৈ আপুনি প্ৰয়োজনীয় সকলো সবিশেষ আমাৰ এই ভিডিঅ'টোত উপলব্ধ আছে লগতে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে ভাৰতীয় বায়ু সেনাৰ পৰা ৰিক্ৰুটমেণ্ট ওলাইছে 304টা টেকনিক্যাল আৰু নন টেকনিক্যাল পোষ্টৰ বাবে আৰু এই পোষ্টসমূহ আফকাট এন্ট্ৰি প্ৰক্ৰিয়াৰ জৰিয়তে হ'ব সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই ল'ব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিঅ'টো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেণ্টৰ ওভাৰভিউৰ পিনে সো এই গোটেই পোষ্টসমূহ আফকাট এন্ট্ৰিৰ প্ৰক্ৰিয়াৰ জৰিয়তে হ'ব মই আগতে কৈছো লগতে এই গোটেই পোষ্টসমূহ ডিপাৰ্টমেণ্ট ওয়াইজ ভাগ কৰা আছে মই কৈ দি আছো ইয়াত ফ্লাইং ব্ৰাঞ্চৰ বাবে পোষ্ট আছে 29টা তাৰ পিছত গ্ৰাউণ্ড ডিউটি টেকনিক্যাল ব্ৰাঞ্চৰ বাবে পোষ্ট আছে 156টা আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিক্যালৰ বাবে পোষ্ট আছে 119টা লগতে এই পোষ্টসমূহৰ বাবে স্পেশালি এনসিসি এন্ট্ৰিও আছে 10% কে যদি আপোনাৰ এনসিসি সাৰ্টিফিকেট আছে তেন্তে আপোনাৰ বাবে সোণালী সুযোগ এতিয়া আইছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো এই পোষ্টসমূহৰ ফ্লাইং ব্ৰাঞ্চত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন 20 পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব 1 জুলাই 2025 লৈকে মানে যিসকল ক্যান্ডিডেটৰ ডেট অফ বাৰ্থ 2 জুলাই 2001 পৰা 1 জুলাই 2005 ৰ ভিতৰত হয় এই সকলোবোৰ ক্যান্ডিডেট এই পোষ্টসমূহৰ বাবে এলিজিবল হয় লগতে যিসকল ক্যান্ডিডেটৰ ভ্যালিড কমাৰ্শিয়াল পাইলট লাইসেন্স আছে তেওঁলোকৰ বাবে ইয়াৰ বয়সৰ সময়সীমা 26 বছৰলৈ বঢ়াই দিয়া হৈছে তাৰ পিছত গ্ৰাউণ্ড ডিউটি টেকনিক্যাল আৰু নন টেকনিক্যাল ব্ৰাঞ্চত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন 20 পৰা 26 বছৰৰ ভিতৰত হ'ব লাগিব 1 জুলাই 2025 লৈ মানে যিসকল ক্যান্ডিডেটৰ ডেট অফ বাৰ্থ 2 জুলাই 1999 পৰা 1 জুলাই 2005 ৰ ভিতৰত হয় এই সকলোবোৰ ক্যান্ডিডেট এই পোষ্টসমূহৰ বাবে এলিজিবল হয় এতিয়া আইছো এই পোষ্টসমূহৰ এডুকেশনাল ডিটেইলছৰ পিনে সো ইয়াৰে ফ্লাইং ব্ৰাঞ্চত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব সায়েন্স ষ্ট্ৰীমৰ পৰা আৰু লগতে মেথছ আৰু ফিজিক্স সাবজেক্টটোত 60% মাৰ্কস থাকিব লাগিব নতুবা গ্ৰেজুৱেট হ'ব লাগিব উইথ 60% মাৰ্কস সহ যিকোনো ৰিকগনাইজ ইউনিভাৰ্সিটিৰ পৰা নহলে ইঞ্জিনিয়াৰিং বা বিটেক কৰা হ'ব লাগিব কিন্তু মিনিমাম 60% মাৰ্কস থাকিব লাগিব তাৰ পিছত ইয়াৰ গ্ৰাউণ্ড ডিউটি টেকনিক্যাল ব্ৰাঞ্চত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰা হ'ব লাগিব আৰু মেথছ আৰু ফিজিক্স সাবজেক্টত 50% মাৰ্কস থাকিব লাগিব কিন্তু লগতে 4 বছৰীয়া ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰা হ'ব লাগিব আৰু 60% মাৰ্কস থাকিব লাগিব গ্ৰেজুৱেচনত তাৰ পিছত ইয়াৰ গ্ৰাউণ্ড ডিউটি নন টেকনিক্যাল ব্ৰাঞ্চত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰা হ'ব লাগিব আৰু মেথছ আৰু ফিজিক্সত 50% মাৰ্কস থাকিব লাগিব লগতে গ্ৰেজুৱেচন কৰাও হ'ব লাগিব আৰু 60% মাৰ্কস থাকিব লাগিব গ্ৰেজুৱেচনত নতুবা ইঞ্জিনিয়াৰিং বা বিটেক কৰা হ'ব লাগিব আৰু লগতে 60% মাৰ্কসও থাকিব লাগিব এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেছৰ পিনে সো এই গোটেই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতেই কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা গৈ কৰিব পাৰে নহলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে সেই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকে চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনাল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টছ বিচাৰিব পাৰে হেকিনো আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টছখিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফি সমূহ পে কৰিব তাৰ পিছত গুটেখিনি কৰি ফৰ্মখন চেক কৰিব তাৰ পিছত সাবমিট কৰিব
শেষত প্ৰিণ্ট আউটটো ল'ব একেবাৰে নাপাহৰিব কাৰণ সেই প্ৰিণ্ট আউটটো বহুতেই ইম্পৰ্টেণ্ট হয় এতিয়া আগবাঢ়িছোঁ ইয়াৰ ইম্পৰ্টেণ্ট ডেটসমূহৰ পিনে চ' ইয়াৰ এপ্লাই প্ৰচেছ ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 28 জুনলৈকে চ' যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেটে এপ্লাই কৰিম ভাবিছে তেওঁলোকৰ হাতত 28 জুনলৈকে সময় আছে কৰি ল'ব সকলোৱে তো এইখিনি আছিল আজিৰ আপডেটত ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব লগতে শ্বেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুইটমেণ্টৰ বিষয়ে ভালকৈ জানি লওক আজিলৈ এৰিছোঁ পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়